Hello everyone, welcome to my channel. আজিনো আমাৰ ঘৰত কিহৰ ইমান আয়োজন চলিছে জানিবৰ কাৰণে ভিডিঅটো শেষলৈকে চাই থাকিব। ৰাতিপুৱা সোনকালে শুই উঠি বা আৰু মই আৰম্ভ কৰি দিছো আৰু চাফা কৰা কামবোৰ। যিহেতু আজি আমাৰ ঘৰত বছৰীয়া গুৰু পায়স খুওৱা সকাম, সেয়েহে ভকত বহিবৰ কাৰণে ড্ৰয়িং ৰুমটোকে আজৰি কৰি দিছো। যেহেতু এবাৰ ইমান ডাঙৰকৈ পতা নাই, সেইকাৰণে ঘৰৰ ভিতৰতে আমি আয়োজন কৰিছো সকাম ভাগ। যেহেতু ভকতো সোনকালে আহিব, সেইকাৰণে লৰালৰিকে কামবোৰ কৰিছো। বায়ে সৰা পোছা কামটো কৰি দিলে, যিহেতু তাইৰো দেৰি হৈছিল স্কুললৈ ওলাবৰ কাৰণে। মই মুচি কাচি ৰুমটো কামটো আদায় কৰিলো আৰু ভকত আহে মানে চাদৰ মেখেলা সাজো পিন্ধি ললো আৰু ভকত অহাৰ আগে আগে চাদৰ মেখেলা সাজো পিন্ধি ললো। যিহেতু সকামে নিকামে চাদৰ মেখেলা সাজ নিপিন্ধিলে কিবা এটা ভাল নালাগে। এইখিনিতে আকৌ এটা কথা, গুৰু সকাম বাৰু কিহৰ কাৰণে পতা হয়? বহুতে হয়তো নাজানে এই সকামৰ তাৎপৰ্য। বৃহস্পতি হৈছে দেৱতাসকলৰ গুৰু, যাক সকলোৰে গুৰু বুলি কোৱা হয়। যেতিয়া দেৱতাসকল বাহ্যিকভাৱে শক্তিশালী আৰু আভ্যন্তৰীণভাৱে দিহীন আছিল, তেতিয়াই আবিৰ্ভাৱ হৈছিল গুৰু বৃহস্পতিৰ। ব্ৰহ্মাৰ মানস পুত্ৰ ঋষি অংগিৰাৰ পুত্ৰ হৈছে গুৰু বৃহস্পতি, যাৰ কৃপাত জ্ঞান বুদ্ধি আধ্যাত্মিকতা বৃদ্ধি পায় আৰু যাৰ শুভ দৃষ্টিয়ে সকলো গ্ৰহ দোষৰ পৰা আৰু আপদ বিপদৰ পৰা জাতকক ৰক্ষা কৰে। আপোনালোক কাৰ কাৰ ঘৰত বাৰু গুৰু সকাম পতা হয় জনাবচোন দেই। অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহ অৰ্থাৎ বহাগ মাহত আমাৰ ঘৰত এই সকাম ভাগ আয়োজন কৰা হয়। গুৰুৰ আশীৰ্বাদত যাতে ঘৰৰ গৃহস্থৰ লগতে গৰু পশু সকলোৰে মংগল হয়, তাকেই কামনা কৰিলো। এইবছৰ পিছে আগৰ কেইবছৰতকৈ সৰুকৈ আয়োজন কৰা হ'ল। অন্য কেইবছৰত ভাগৱত পাঠ কৰাইছিলে, এই বছৰ কিছু অসুবিধাৰ বাবে সৰুকৈয়ে পতা হ'ল আৰু আপোনালোকে হয়তো ভাবিছে বা কলৈ গ'ল, ভিডিঅ'ত যে অহা নাই। আচলতে তাই ৰাতিপুৱা স্কুললৈ যাবলগীয়া থাকে, যিহেতু আমাৰ সকাম ভাগ স্কুললৈ যোৱা সময়তে আয়োজন কৰা হৈছে, সেইকাৰণে তাই ভিডিঅ'ত নাই। এইফালে ময়ো ভকতৰ লগতে খোৱাত লাগি গৈছো আৰু মায়ে ভকতক আলপৈচান ধৰি আছে। পিছে আপোনালোক কাৰ কাৰ পায়স প্ৰিয় বাৰু কমেণ্ট কৰি জনাবচোন দেই। যিহেতু ঘৰত আৰু মানুহ নাছিলে, সেইবাবে মা আৰু ময়েই ভকতৰ ওচৰত সেৱা ললো ঘৰখনৰ সকলোৰে হৈ। ভকত বিদায় দি আহিলো। এতিয়া শৰাইৰ আগত দিয়া চাকি গছ নি গোসাঁই ঘৰত ৰাখি সেৱা এভাগ কৰিলো। আজিৰ কৰ্মভাগ আমাৰ ইমানতে সামৰণি পৰিল। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।